হেৰা শুনিছানে নাই তুমি? বাপৰে ইমান দেৰিলৈকে শুই আছে চাচোন, উঠা আকৌ। বেলি আহি মূৰৰ ওপৰ পালেহি আৰু তোমাৰ উঠিবলৈ হোৱা নাই। আজি কি অফিচ যাবলৈ মন নাই নেকি? সোনকালে ৰেডি হোৱা আকৌ, দেৰি হ'লে দেখোন। মোৰ চব হৈয়ে গ'ল, টিফিন চিফিনো পেকিং কৰিলোঁ। উঠা সোনকালে ৰেডি হৈ আহা। হয় নেকি? উঠিছো ৰ'বা, উঠিবলৈচোন মনেই নাযায় অ'। আৰু বেলি নহয়, মোৰ জোনবাইটোহে ওলাই আহিছে। চাওঁ এইফালে আহাচোন, মোৰ জোনবাইটি। উঠিম ৰ'বা, আজি অফিচৰ পৰা ছুটি লৈ লওঁ নেকি বাৰু? যোৱা, কি যে কথাবোৰ কোৱা নহয়। উঠা সোনকালে ফ্ৰেছ হৈ আহা, অফিচ দেৰি হ'ব। একো ছুটি টুটি ল'ব দৰকাৰ নাই। কি যে হ'ব নহয় তোমাৰ মানে। যোৱা যোৱা সোনকালে ৰেডি হোৱা, মায়ে মাতি আছে, মই যাওঁ। ৰ'বা না, নাযাবা, এইফালে আহাচোন মোৰ ওচৰলৈ। মই যাওঁ, কি যে নহয় তুমি। যোৱা সোনকালে যোৱা, মোৰ লগত লাগি থাকিব নালাগে নহয়। অফিচৰ পিছত বছৰ গালি শুনিবা, বুজিছা? মই যাওঁ, আইতায়ো মাতি আছে। হ'ব দিয়া, যোৱা, মই গৈ আছোঁ ৰেডি হৈ পেলাই। সোনকালে আহা, আজি তোমাৰ ফেভাৰেট কিবা এটা বনাইছোঁ, টিফিনতো দিছোঁ। সোনকালে আহা, এতিয়া নকওঁ, আহি দেখিবাহি নহয়। জল্দি আহা, উঠা, যোৱা। হ'ব দিয়া ডাৰ্লিং। আইতা, মোক মাতিছিলে নেকি আপুনি বাৰু? বোৱাৰী, মাতি আছিলোঁ আকৌ, তুমি শুনাই নাই মানে। তেতিয়া পাই চিঞৰি আছোঁ আকৌ। তোমাকে নামাতিনো কাক মাতিম বোৱাৰী? নিজৰ বোৱাৰীজনীতো কথা এটা ক'লে নুশুনি। নাতি বোৱাৰীৰ হাতত নাই, কমচে কম বিচৰা বস্তুবোৰতো পাওঁ সময়মতে। সেইকাৰণে তোমাকে মাতিছোঁ আকৌ। বোৱাৰী অ', মোৰ নহয়, পুৰি ভাজি অকণ খাবলৈ বৰ মন গৈছে অ'। চাহ দি উঠিছাহে বাৰু, গম পাইছোঁ। তথাপিও এতিয়াই খাবলৈ মন গৈছে অ'। মোক পুৰি ভাজি অকণ বনাই দিয়াচোন, খাওঁ। হয় নেকি আইতা? আপোনাৰ পুৰি ভাজি খাবলৈ মন গৈছে? মাকনো কিয় ক'ব লাগে, মই আছোঁ নহয়, মই বনাই দিম আকৌ। আৰু ভাত বনাইছিলোঁৱে, ভাত খাবলৈ মন নাই নেকি আপোনাৰ আজি? হ'ব দিয়ক বাৰু তেন্তে, পুৰি ভাজিকে মই বনাই আনি আছোঁ ৰ'ব। অলপ সময় দিয়ক, মই এতিয়াই বনাই আনি আছোঁ। সেইকাৰণে ভাল লাগে বোৱাৰী তোমাক। মই কিবা চাগে বহুত পুণ্য কাম কৰিছিলোঁ, এইকাৰণে তোমাক নাতি বোৱাৰী হিচাপে এইটো জনমত পালোঁ। নিজৰ বোৱাৰীজনীক কথা এটা ক'লেই জগ লাগে, সমানে সমানে লাগি আহিব। নোৱাৰোঁ, মোৰটোহে কাম আছে, সিটোহে কাম আছে। কিন্তু নাতি বোৱাৰী হাতনে খাবলৈ মোৰ ভাগ্যত লিখা আছিলে। সেইকাৰণে যি মন যায় তাকে খাবলৈ পাইছোঁ। হ'ব দিয়া, যোৱা সোনকালে বনাই আনা দেই। আৰু ক'ত গ'লনো মাৰে, ক'ত গ'লনো? শুই আছে চাগে টিভি চাই চাই, নহয় জানো? তাতো কাম নাইয়ে। যোৱা যোৱা সোনকালে যোৱা, বনাই আনাগৈ। হ'ব দিয়ক আইতা, মই এতিয়াই বনাই আনি আছোঁ ৰ'ব। মা জানো ক'ত আছে, মই দেখাই নাই। অথনি চাহ দি থৈ আহিলোঁ ৰুমতে, এতিয়া ৰুমতে আছে নেকি? বাৰু হ'ব দিয়ক, মই আপোনালৈ পুৰি ভাজি বনাই আনি আছোঁ ৰ'ব। বৌ, বৌ, অ' বৌ। অ' ভাইটি, মই আইতাৰ ওচৰত আছোঁ, গৈছোঁ। আহা বৌ, মোৰ প্ৰটিন চেক এতিয়ালৈকে ৰেডি হোৱাই নাই নেকি? মই জিমত যাব লাগে, সোনকালে দিয়া আকৌ বনাই। গৈছোঁ ৰ'বা। আৰু বৌ, মোৰ টিফিন, মই কলেজ যাওঁ, টিফিনটো দিয়াহি। গৈছোঁ ভণ্টি, গৈছোঁ। টিফিন ৰেডি কৰি দি আছোঁ ৰ'বা, 5 মিনিট ৰ'বা। বোৱাৰী, যোৱা যোৱা সোনকালে যোৱা, সিহঁতক গোটেইবোৰ জতাই দিয়াগৈ। সিহঁত বা হুলস্থুল কৰি থাকিব। আৰু মোৰ পুৰি ভাজি দেৰি নকৰিবা কিন্তু, সোনকালে বনাই আনা, খাবলৈ বৰ মন গৈ আছে। হ'ব আইতা, হ'ব দিয়ক। দেউতা, মোক মাতিছিলে নেকি? অ' বোৱাৰী, তুমিনো কি কৰি আছা? মাতি আছিলোঁ আকৌ তেতিয়াৰ পৰা। তুমি যে চাহ জলপান দি থৈ গ'লা, এতিয়া চাহ জলপান খালোঁ হয়। এতিয়া মোক ঔষধকেইটা দিব লাগিছিল নহয়, ঔষধকেইটা আজি নিদিয়াকৈ গ'লা যে। সদায় তুমি ঔষধ, চাহ জলপানৰ লগতে ঔষধ পানী লৈ আহা লগতে। আজি যে ঔষধকেইটা দিবলৈ পাহৰিলা কিয়? ঔষধকেইটা লৈ আহাগৈচোন মোৰ ৰুমৰ পৰা, যোৱা আকৌ। দেউতা, আজি পাহৰিয়ে গ'লোঁ মই। আপুনি মানে ঔষধ খোৱাই নাই এতিয়াও? ৰ'ব, মই আনি দিছোঁ। সেই মানে ভাইটিলৈ প্ৰটিন চেক বনাই আছিলোঁ যে, সি জিমলৈ যাব ওলাইছে। আকৌ ভণ্টিক টিফিন বানি দিয়া, এওঁক টিফিন বানি দিয়া, আকৌ আইতাক চাহ তাহ দিলোঁ, মাক দিলোঁ। মানে এইবোৰ কৰি থাকোঁতে আজি জানো কিয় পাহৰিয়ে থাকিলোঁ। সদায় বাৰু এইবোৰ কৰোঁ, তথাপিও মানে আজি পাহৰি থাকিলোঁ দেউতা। মই পাহৰিলোঁ বাৰু, আপুনিতো খাব পাৰিলে হয়। ইছৰাম, ৰ'ব ৰ'ব, মই এতিয়াই আনি দি আছোঁ। মই দিয়া নাই কাৰণে খোৱা নাই আপুনি।
মই আকৌ আপুনি খালে বুলিয়ে ভাবিছিলোঁ। নাই খোৱা নহয় বোৱাৰী, যোৱা ঔষধকেইটা লৈ আহাগৈ। আৰু এটা কথা আছিল বোৱাৰী, আজি মোৰ লগৰ কেইজনমান আহিব দেই ভাটিবেলা সময়ত, ভালকৈ খোৱা বোৱা ব্যৱস্থা কৰিবা, গম পাইছানে? আজি সৰহকৈ কেইজনমান আহিব। সেই মানে আৰু ভাগৱত কিবা কিবি এইবোৰ কথা আলোচনা হয়, জানাই নহয়, সদায় সদায় আহে সিহঁতে। আগৰ দিনৰ আৰু অভ্যাসবোৰ এতিয়া বুঢ়া বয়সত পালন কৰি আছো ন। আগতে ডেকা কালত তেনেকৈ ওলাই যাওঁ, এতিয়াতো ওলাই ঘূৰি ফুৰিব নোৱাৰোঁ, সেইকাৰণে সিহঁতকে মাতো আৰু ঘৰলৈ। তুমি খোৱা বোৱা ব্যৱস্থা কৰিবা দেই বোৱাৰী, ভালকৈ খুৱাবা আকৌ, সিহঁতে খাবলৈকে আহে। বাৰু যোৱা যোৱা, মোৰ ঔষধকেইটা লৈ আহাগৈ। হ'ব দিয়ক দেউতা, সেইটোনো আৰু ক'ব লাগেনে, সদায়তো আহেই ভাটিবেলা সময়। মই বনাই দিম বাৰু দিয়ক। আৰু আজি কেইজনমান আহিবনো দেউতা? আজি 6জনমান আহিব বোৱাৰী, ভালকৈ কিবা এটা বনাবা দেই। কালি আকৌ এজনে কৈছিলে নিমখহে নহ'লে বোলে। ভালকৈ চাই চিতি বনাবা আকৌ, চব নিমখ চিমখ চেনি তেনি যি বনোৱা চাই চিতি বনাবা, তেতিয়াহে মানুহে ভাল বুলি ক'ব, হয়নে নহয়? হয় নেকি? কালি ঠিকেতো আছিলে, মই চাইছিলোঁৱে। তথাপিও তেওঁ চাগে বেছিকৈ খায় নিমখ। হ'ব দিয়ক বাৰু, মই চাই চিতিয়ে বনাম দিয়ক দেউতা। ৰ'ব, আপোনাৰ ঔষধখিনি আনি দিছোঁ ৰ'ব, মোৰ পাকঘৰত বহুত কাম পৰি আছে যে, ৰ'ব। যোৱা যোৱা বোৱাৰী, যোৱা আনাগৈ। ভণ্টি, কলেজ ওলালা? টিফিনটো ল'লানে? ল'লোঁ ল'লোঁ। আৰু বৌ শুনাচোন, আজি ৰাতি মোৰ কাৰণে চিকেন পোলাও বনাবাচোন, খাবলৈ বৰ মন গৈ আছে, গম পাইছানে? চিকেনটো আছেই ফ্ৰিজত, চিকেন পোলাও বনাবা হা মোৰ কাৰণে। মই যাওঁ দিয়া কলেজলৈ। হয় নেকি? চিকেন পোলাও খাবলৈ মন গৈছে তোমাৰ? হ'ব দিয়া, বনাই দিম বাৰু দিয়া। ঠিক আছে দিয়া। কেণ্টিনতো খাব পাৰোঁ, কিন্তু তাত ভালকৈ নবনাই বৌ। তুমি মানে ভালকৈ বনোৱা যে, তুমি বনোৱাখিনি কিবা এটা খাই ভাল লাগে, সেইকাৰণে বনাই দিবা হা। মই যাওঁ দিয়া এতিয়া। ঠিক আছে দিয়া, বনাম দিয়া, যোৱা। দাদা, তই জিমত যাওঁ ন? মই জিমত যাওঁ। ভাইটি, প্ৰটিন শ্বেকটো ল'লানে নাই ভৰাই? মই তাতে টেবুলতে বনাই থৈছিলোঁ নহয়। ল'লোঁ বৌ। দাদা, মোকো লৈ ব'ল না আজি, মোৰো দেৰিয়ে হৈ গ'ল মানে কলেজলৈ। তোৰ লগতে লৈ ব'লচোন, জিমলৈ কলেজৰ সেইফালেদিয়েতো যায় ন, মোক কলেজত নমাই থৈ যাবি। কিনো কৰি থাকোঁতে তোৰ দেৰি হ'ল ভণ্টি, সদায় তোৰ এনেকুৱা নাটক। ব'ল লৈ যাম, ব'ল, অকণ সোনকালে উঠিবলৈ চেষ্টা কৰিবিচোন। একেবাৰে ভনীয়েকজনীক লগত লৈ গ'লে একে লাজে পায় সি, লৈ গ'লেনো কি হয় সদায়। লৈ যোৱা আকৌ ভাইটি, একো নহয়, তাইও এতিয়া গাড়ীৰ কাৰণে আকৌ ৰৈ থাকিবগৈ লাগিব কলেজলৈ যাবলৈ। তুমি যোৱাই যেতিয়া তোমাৰ লগতে লৈ যাবা, একো নহয়, যোৱা। হ'ব, ব'ল। ব'ল। আৰু বৌ শুনাচোন, আজি ৰাতিলৈ মোৰ কাৰণে অলপ চুপ বনাবাচোন, আৰু শুকান ৰুটি বনাবা হা। মই আজি ৰাতি শুকান ৰুটি আৰু চব্জিহে খাম, আৰু চুপ খাম। মোলৈ এইখিনি বনাই থবা হা। হয় নেকি? হ'ব দিয়া, বনাই থ'ম বাৰু। তোমাৰ আজি কি আহোঁতে ৰাতি হ'ব নেকি? মোৰ মানে কাম অলপো আছে, মই জিমৰ পৰা বাহিৰে কামত যাম, আহোঁতে দেৰি হ'ব। আহি পেলাই মই এইখিনি খাই শুই থাকিম, বনাই থবা হা। ঠিক আছে দিয়া, বনাই থ'ম দিয়া, যোৱা। তই কি বনাইছ হা? মোক এবাৰ সুধিব নোৱাৰিলি আজি? কিন্তু মা, আপোনাকচোন মই সুধিছিলোঁৱে, আপুনিতো ভাত বনাব দিছিলে, সেইকাৰণে মই ভাতকে বনালোঁ। কি? সেই বুলি কি দালি ভাত বনাই থৈ দিবা নেকি তুমি? আমি খালি দালি ভাতকে খাম। বৌ, ভালকেতো কিবা এটা বনাব পাৰিলা হয়। কি হ'ল মানে? আজি একেবাৰে খালি বনাই থৈ দিছা। এনেকৈ মানুহে খাব পাৰে নেকি কিবা? যোৱা, ভালকৈ কিবা এটা বনাই আনা, চব্জি তব্জি। তাকেতো বোৱাৰী, সিহঁতে ঠিকেই কৈছে। তুমিনো কি বনাইছা? দালিখিনিও খাই চাইছিলোঁ, কিবা ভালে লগা নাই দেখোন। মই এনেকৈ খাব নোৱাৰোঁ দেই। মোলৈ খিচিৰি অকণকে বনাই আনা, যোৱা। খিচিৰিকে খাম। যোৱা, সোনকালে খিচিৰি বনাই আনা। হয় দিয়া বৌ, কিনো বনাইছা মানে? মোলৈ চুপ অকণকে বনাই আনিবা, যোৱা, চুপকে খাই শুই থাকিম মই। কি ভেবা লাগি চাই আছা বোৱাৰী? নোযোৱা কিয়? সোনকালে বনাই আনা আকৌ চবলৈকে। বোৱাৰী, মোৰ খিচিৰিকণ আকৌ সোনকালে আনিবা দেই। মই আকৌ ঔষধ খাব লাগিব নহয়, শুবও লাগিব সোনকালে। যোৱা, সোনকালে খিচিৰিকণ বনাই আনাগৈ। হ'ব আইতা, বনাই আনি আছোঁ ৰ'ব। মোৰ ঘৰত খাবলৈ মন যোৱা নাই। কি যে এইবোৰ বনাইছে বৌয়ে, মানে বনোৱাবোৰ খাই ভাল নালাগে। দাদা, বাহিৰতে খাই আহোঁগৈ ব'ল। বাহিৰত বহুত দিন খাবলৈও যোৱা নাই, ব'লচোন বাহিৰত খাই আহোঁগৈ আমি। মাজনীয়ে ঠিকেই কৈছে বাবা, ব'ল নহ'লে বাহিৰতে খাই আহোঁগৈ। মাটো যাবই নোৱাৰিব, মাইক তাই খিচিৰিকে বনাই দিয়ক, আমি গোটেইকেইটাই গৈ খাই আহোঁগৈ, ব'ল। ব'লা তেন্তে হ'লে চবেই গৈ খাই আহোঁগৈ। বাবা ব'ল, গাড়ীখন উলিয়াগৈ, ব'ল যাওঁ, ব'ল পটককৈ খাই গুচি আহিম আৰু। ঠিক আছে দেউতা, মই গাড়ী উলিয়াওঁগৈ, তোমালোকে ৰেডি হোৱা। যা, তহঁতে যা, চব খাই আহগৈ, যা। কিমাননো আৰু ঘৰত খাবি, মইতো যাব নোৱাৰোঁ। তহঁতে যা, মোৰ কাৰণে বোৱাৰী
যোৱা মোৰ কাৰণে খিচিৰিকে বনোৱাগৈ মই খিচিৰিকে খাম আৰু হ'ব আইতা আৰু তাৰ পাছত ঘৰৰ সকলো সদস্য বাহিৰত খাবলৈ বুলি ওলাই গ'ল কিন্তু বোৱাৰীজনীক যে লগ ধৰিব লাগে তাইক যে লগত লৈ যাব লাগে কাৰো ধান্দাই নহ'লে তাইক খিচিৰি বনাবলৈ দি সিহঁতে চবেই বাহিৰত খাবলৈ গ'ল আৰু বেচেৰি কি কৰিব আইতাইকক খিচিৰি বনোৱাৰ দায়িত্ব আছে যিটো এৰি থৈতো যাব নোৱাৰে আইতাইকক ধুমধাম খিচিৰি বনাই দি তাই নিজেও দালি ভাতকে কেইটামান খাই চব বাচন চাচন ধুই পাকঘৰৰ সকলো কাম বন কৰি শুই থাকিলেগৈ আৰু সিহঁতে গোটেইবোৰে বাহিৰত ৰেষ্টুৰেণ্টত গৈ খাই বৈ আহি পেলাই ধুনীয়াকৈ শুই আছেহি কিন্তু বেচেৰি আৰু কি কৰিব তাই যি আছিলে ঘৰত তাকে খালে আৰু যি বনাইছিলে তাকে খালে তাইক কোনো লগ নধৰিলে আৰু আইতাইক যাব নোৱাৰে কাৰণ আইতাইকৰ লগত কোনোবাটো থাকিব লাগিবই সেইকাৰণে তাই বঞ্চিত হ'ল আৰু এনেও তাইক কোনো লগো ধৰা নাই বাৰু তাইৰ মনটো বহুত দুখ লাগিলে তাই সকলোৰে কাৰণে ইমান কৰে কিন্তু তাইৰ কথা কোনেও চিন্তা নকৰে যি কয় চবেই তাকেই শুনে তাকে কৰে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তাই খালি হ'ব আইতা হ'ব মা হ'ব দেউতা হ'ব ভাইটি হ'ব ভণ্টি হ'বকেই থাকে সকলো কাম তেওঁ কোনোটো কাম তাই মানা নকৰে তথাপিও তাইক কোনেও মূল্য নিদিয়ে কাৰণ তাই সেইখন ঘৰৰ বোৱাৰী আৰু বোৱাৰী যে কেতিয়াও ছোৱালী হ'ব নোৱাৰে সেইটো সকলোৰে ক্ষেত্ৰত নহয় বাৰু সকলো মানুহ তেনেকুৱা নহয় কিন্তু 100ৰ ভিতৰত 80% মানুহেই তেনেকুৱা বোৱাৰীজনী কেতিয়াও নিজৰ ছোৱালী বুলি নাভাবে বোৱাৰী হ'ল যেতিয়া ঘৰৰ কাম বন কৰিবই লাগিব সকলো দায়িত্ব অকল বোৱাৰীৰে হয় আৰু বোৱাৰীজনীও ভাবে মোক কিবা ক'লে মোক বেয়া পাব নেকি এইটো যদি নকৰোঁ বুলি কওঁ এইটো যদি মানা কৰোঁ তেতিয়া মোক বেয়া পাব নেকি সেইবোৰ ভাবিয়ে বোৱাৰীজনীও সকলোবোৰ কাম মনে মনে কৰি থাকে আৰু ঘৰৰ মানুহেও কাম মানে পাচি থাকিব ইটোও পাচে সিটোও পাচে কাম কৰোৱাতে ব্যস্ত ৰখায় কিন্তু তাই কি ভাল পায় কি বেয়া পায় সেইবোৰ কাৰো ধান্দা নাই ভাবিবলৈ বা শুনিবলৈ তেনেকেই দিনবোৰ পাৰ হৈ গৈ থাকিলে এদিনাখন তাই পাকঘৰত কাম কৰি থাকোঁতে তাইৰ বান্ধৱী প্ৰিয়াই ফোন কৰিলে প্ৰিয়াৰ বাৰ্থডে পাৰ্টি আছিলে তাইৰ কলেজৰ বান্ধৱী আছিলে আৰু বহুত দিনৰ মূৰত তাই ফোন কৰা দেখি তাই আচৰিত হৈ গ'ল কিয় বা ফোন কৰিছে কিন্তু তাইৰ বাৰ্থডে পাৰ্টিৰ কাৰণে নিমন্ত্ৰণ দিবলৈ ফোন কৰিছিলে আৰু তাই বহুত দিনৰ মূৰত তেনেকৈ ওলাই যাবলৈ নাপায় বহুত দিনৰ মূৰত তেনেকৈ কোনোবাই বাৰ্থডে পাৰ্টি বা ক'ৰবাত যাবলৈ কাৰণে লগ ধৰিছে বা মাতিছে তাইও বহুত ফূৰ্তি লাগিলে কামৰ মাজতে কেনেকৈ সময় উলিয়াই যাব সেইটো চিন্তা কৰাত লাগিলে কাৰণ ঘৰখনত ইমান কাম সকলোবোৰ তাইয়ে কৰিব লাগে তাই যদি এৰি থৈ যায় ঘৰখনৰ বিলাই নাইকিয়া হ'ব সেইবোৰ ভাবিয়ে তাইক প্ৰথমতে মানাই কৰিছিলে মই যাব নোৱাৰিম ঘৰত বহুত কাম বা বহুত দায়িত্ব কিন্তু প্ৰিয়াই বহুতকৈ জোৰ কৰিলে তই আহিবই লাগিব তই নাহিলে নহ'ব ইমান দিন লগ পোৱা নাই বিয়াৰ পাছত কিবা কিবি এনেকৈ কথাবোৰ ক'লে আৰু তাইও যাবলৈ মান্তি হ'ল আৰু তাৰ পাছত মাক দেউতাকহঁতক মানে শাহুৱেক শহুৱেকহঁতক আইতাকহঁতক মানুহজনক সকলোকে সুধিবলৈ ধৰিলে যাব পাৰিবনে নাই কি হ'ল বোৱাৰী তুমি কি ওলালাই নেকি আজি ইমান স্পীডত কাম কৰিব পাৰিলা যে হা মানে মা মইতো আপোনাক কৈছোঁ ন তাই বৰকৈ মাতিছে বহুত দিন লগ পোৱা নাই আৰু বিয়াৰ পাছত তেনেকৈতো ক'তো মই নাযাওঁৱেই এতিয়া যাবলৈ দিয়কচোন মা তাই মোৰ কাৰণে ৰৈ থাকিব মই যাম বুলিও ক'লোঁ যে মই ঘৰৰ সকলো কামেই কৰিলোঁ মা চব কাম হ'ল আৰু সোনকালে গুচি আহিম নহয় বেছি দেৰিও নকৰোঁ ঠিক আছে চব কাম হ'ল যেতিয়া মোৰ বাৰু প্ৰব্লেম নাই কিন্তু ৰাতি ভাত বনোৱালে আকৌ সোনকালে পাবাহি দেৰি কৰিলে আকৌ জানাই নহয় দেউতাহঁতে সোনকালে ভাত খায় সোনকালে আহি যাবা বনাবলৈ আকৌ দেৰি নকৰিবা কিন্তু কৈ দিছোঁ আৰু অকলেনো কি যাব লাগে মাজনী বা ভাইটি কাৰোবাক লগত লৈ যোৱা সিটো নাই অফিচৰ পৰা অহাই নাই সিহঁতকে লগত লৈ যোৱা নহ'বা অকলে যোৱাতকৈ মা মই সোনকালে গুচি আহিম দিয়ক আৰু মাজনীহঁত যাব জানো মোৰ লগত কিয় নাযাব যাব এবাৰতো সুধিব লাগে ন সোধা কোনো অভ্যাসেই নাই ৰ'বা মই মাতি দিছোঁ মাজনী মাজনী কি হ'লনো মা কিয় মাতি আছিলা তই বৌয়েৰৰ লগত বৌয়েৰৰ বান্ধৱীয়েকৰ কিবা বোলে আছে তাৰ পৰা গৈ যা বৌয়েৰ লগতে যা অকলে যাব নালাগে তাই নহ'বা কেইটা বজাত পাবহি ঠিক নাই তই চব চিনি কৰি পাৱ নহয় যা সোনকালে লৈ যা কি মই যাব নোৱাৰোঁ দেই মা মই তাত গৈ কি কৰিমগৈ এনেই বৰ হ'ম মই নোৱাৰোঁ যাবলৈ বৌৰ লগত মই ফুৰিবলৈ যামগৈ নোৱাৰোঁ মই যাবলৈ কি যে কথাত মাতা নহয় তুমি যোৱা তাই যাবলৈ মন নাই যোৱা অকলে পাৰিবা যোৱা খালি বেছি দেৰি নকৰিবা কিন্তু দেই হ'ব দিয়ক মা মই সোনকালে গুচি আহিম প্ৰিয়া হাইও দেহি তোক ইমান ধুনীয়া যেনি লাগিছে হয় দে ইমান দিনৰ মূৰত দেখা পাইছোঁ তোক হয়নে তোকো বৰ ধুনীয়া লাগিছে
বিয়াৰ পাছত সঁচাকৈ এবাৰেই লগ পালোঁ হ'বলা ন, লগেই পোৱা নাই। তই যে আহিবি ভাবাই নাছিলোঁ, বহুত ভাল লাগিলোঁ আহিলি যে। মোৰতো বাৰ্থডে বুলি তই চাগে পাহৰিলিয়ে হয়, মনত পেলাই দিওঁতেহে মনত পৰিছে চাগে, মই জানো নহয়। ফোনটো নকৰা হয়তো তই চাগে উইচ কৰিবলৈও পাহৰিলি হয়। আৰু তোকতো মই নামাতাকৈ থাকিব নোৱাৰোৱেই। তই নহ'লে আগতে মোৰ নহয়েই, কিমান ক্ষেত্ৰত তই যে মোক সহায় কৰি থৈছিলি, মই কেতিয়াও পাহৰিব নোৱাৰোঁ তোক। আৰু অকলে আহিলি যে, মানুহজনক নানিলি নেকি? কৈছহে, মোৰ কপালখন সঁচাকৈ বেয়া প্ৰিয়া জান। মানুহজনৰ সময়ে নাই মোৰ কাৰণে, ক'ত আৰু মোৰ লগত ফুৰিবলৈ আহিব পাৰিব। আজিলৈকে তেনেকৈ ফুৰায়ে পোৱা নাই, আৰু তেনেকৈ সকলেও মই ক'লৈকো গৈ পোৱা নাই। তোৰ ঘৰলৈকে আজি এনেকৈ প্ৰথম আহিছোঁ জান। মাহঁতেতো আহিবলৈই নিদিয়ে, সিহঁতে আৰু কি ক'ম, ঘৰখনতে যেন মই পাকঘৰটোতে সোমায়ে থাকিম সেইটোকে বিচাৰে সদায় চবেই। আৰু মানুহজনে মই কি ভাল পাওঁ কি বেয়া পাওঁ বুজিয়ে নাপায় মানে। ইমানকৈ ক'লোঁ আজি ছুটি লোৱাচোন অফিচৰ পৰা, পাৰ্টিৰ পৰা আহোঁগৈ, লগৰজনীয়ে মাতিছে, নাই তেওঁ বোলে একদম মিটিং, কামেই কাম, ছুটি ল'ব নোৱাৰে। আৰু কি জান, তেওঁৰ লগত তেনেকৈ অকলে ক'লেও ফুৰিবলৈ যাবলৈ পোৱাই নাই বিয়াৰ পাছৰ পৰা, গম পাইছ। দুদিনমান তেনেকৈ ওলাই গৈছিলোঁ, গোটেই পৰিয়াল ওলাই যায় আমাৰ লগত, অকলে তেনেকৈ যোৱাই নহয়। সেইকাৰণে আৰু বেছিকৈ কৈও নাথাকিলোঁ, গুচি আহিলোঁ আৰু কাকো খাতিৰ নকৰি অকলে গুচি আহিলোঁ। মোৰ বান্ধৱীৰ বাৰ্থডে, আৰু মই কোনোবা নাহিব বুলি মই নাহাকৈ থাকিব পাৰোঁনে কচোন। আৰু তহঁতৰ ঘৰত আহি কিন্তু মোৰ মনটো বহুত ভাল লাগিছে জাননে। তোক ইমান মৰম কৰে শাহুৱেৰে, আৰু তই এনেকৈ ইমান সাজি কাচি ৰৈ আছ, আৰু শাহুৱেৰে পাকঘৰতহে কাম কৰি আছে। ইমান মৰম কৰে তোক, ইমান সহায় কৰি দিয়ে। মোৰ ভাগ্যখন সঁচাকৈ বেয়া জান। মোৰ শাহুৱে সহায় কৰাটো দূৰৰে কথা, কিবা এটা কৰিলেও খালি তাত ভুলে উলিয়াই থাকে। যিমান কৰিলেও সন্তুষ্টই কৰিব নোৱাৰোঁ জাননে। কি যে কৰি মই ভাবিয়ে নাপাওঁ। বিয়া হৈ লৈ পস্তাইছোঁ। তই চাগে বহুত সুখত আছ ন, বহুত চাগে ভাল লাগিছে বিয়া হৈ লৈ। মোৰ কিন্তু একদম এলাহামনি লাগি গৈছে আৰু। কিমান সন্তুষ্ট কৰিবি কচোন। চবকে সন্তুষ্ট কৰিব গৈ নিজে অৱশ হৈ গৈছোঁ আৰু জান। কি তেনেকুৱাহে নেকি? তয়ো বেছি আজলি যে, সেইকাৰণে তোক খটাব পাৰিছে আকৌ। তয়ো খটাবি। তোৰ মানে কি ক'ম আৰু, সেই আগৰ চৰিত্ৰবোৰ নগ'ল আৰু। সহজ সৰল, মানুহে যি কয় তাকে শুনো যে, সেইকাৰণে এনেকুৱা। কি জান, আমাৰ মাৰ ঘৰৰ কথাও বেলেগ আৰু শহুৰৰ ঘৰৰ কথাও বেলেগ। মাকৰ ঘৰত চবেই বুজি পায়, আৰু 10টা 11টালৈকে শুইও থাকিব পাৰ, কোনো কথা নাই। কিন্তু শহুৰৰ ঘৰত বোৱাৰী মানেই কাম কৰা এটা মেচিন। সেইকাৰণে তই নিজে চবকে কণ্ট্ৰল কৰিব পাৰিব লাগিব। যোনে যি কয় সেইটোকে যদি তই একেৰাহে শুনি থাক, তোক সেই তেনেকৈ দবাই ৰাখিব, বুজিছ। তোক মই টিপছ অলপ শিকাই দিম বাৰু দে। আমাৰ শহুক মই একদম কণ্ট্ৰলত ৰাখিছোঁ, বুজিছ। একদম পূৰা ছোৱালীৰ দৰে মৰম কৰে। এতিয়া যি পিন্ধোঁ, যি কওঁ, যি খাওঁ, য'লৈ যাওঁ বুলি কওঁ, একোতেই বাধা নিদিয়ে মোক। ময়ো একদম কৈ দিওঁ নহয়, কিবা এটা ক'লে লগতে কৈ দিওঁ নহয়, আৰু বুজি পাই যায়, বুজিছ। সেইকাৰণে কৰোৱাব লাগিব, সিহঁতকো কৰোৱাব লাগিব। তই অকলে কৰি নাথাকিবি, পস্তাবি পিছত এনেকৈ গোটেই জীৱনটো। এতিয়া 1 বছৰ 2 বছৰ হৈছে বিয়া হোৱা, তই পিছলৈকে কি কৰিবি হা? গোটেই জীৱনটো এতিয়াও বাকী আছেই। এইকেইদিনতে যদি তই এলাহামনি লাগে, পিছলৈ কি কৰিবি কচোন। সেইকাৰণে অকণ নিজৰ মতেও জীয়াবলৈ চিন্তা কৰ লাইফটো, বুজিছ। মানুহে এটাই লাইফ পায়, সেইটোতে যদি তই লোকৰ কথাকে চিন্তা কৰি জীৱনটো পাৰ কৰি দিয়, কেনেকৈ হ'ব? সিহঁতৰ হাত ভৰি নাইকিয়া নহয়। নিজৰ কামবোৰ সিহঁতক নিজে কৰি ল'ব দিবি আকৌ। বেছিকৈ সিহঁতে ভাল পাওক বুলি তই মৰি কাম কৰিব নালাগে নহয়। মানুহক যিমান যি কৰি দিলেও, মুখেদি সোমাই পুকৰেদি ওলাই দিলেও মানে তই তাৰ অন্তৰত সোমাব নোৱাৰ। সেইটো কথা মনত ৰাখিবি, বুজিছ। যিমানেই নকৰ, সন্তুষ্ট কৰিব কেতিয়াও নোৱাৰ মানুহক। সেইকাৰণে অকণমান নিজৰ কথাও ভাবিবি, বুজিছ। ব'ল ভিতৰলৈ ব'ল, তোক মই ভালকৈ কিবা অলপ শিকাই দি পঠাম, ব'ল। তেনেকৈ কৰিবি মোৰ নিচিনা, তোৰো চব ভাল হ'ব, সুখত থাকিব পাৰিবি, বুজিছ। চবকে মূৰৰ ওপৰত উঠাই ল'বলৈ কোনো দৰকাৰ নাই, বুজিছ। কাকো মূৰৰ ওপৰত উঠাই নল'বি। বোৱাৰী মানে আৰু চাকৰ নহয় যে ঘৰলৈ বিয়া হৈ আহিছোঁ যেতিয়া ঘৰৰ সকলোৰে কাম কৰি ফুৰিম, দৰমহা দিয়া চাকৰ নহয়। সেইকাৰণে একদম খাটাং খিটিং হবি। ইমানো ভয় কৰি নাথাকিবি আজিৰ যুগত, বুজিছ। ব'ল ভিতৰলৈ ব'ল এতিয়া। হয় দে, তই ঠিকেই কৈছ। মই সিহঁতে বেয়া পাব বুলি ভাবিয়ে একো নকওঁ। চবেই যি কয় তাকেই শুনো, কিন্তু আজিলৈকে একো এটা ভাল নাম নাপালোঁ। সদায় অকণমান ভুল হ'লেই একদম হুলস্থুল লগাই দিয়ে, কিন্তু যিখিনি ভাল কাম কৰোঁ সেইখিনিৰ কোনো গুণ নাগায়। কিন্তু বেয়াখিনি চবেই কৈ দিয়ে। কি ক'ম যে কি কৰিম একো ভাবিয়ে নাপাওঁ, বুজিছ।
তোৰ ওচৰত আহি আজি মনটো সঁচাকৈ কিবা এটা ভাল লাগিছে। তোক যে কথাবোৰ ক'ব পাৰিছোঁ, বা কাক ক'ম কি কৰিম ভাবিয়ে তত নাপাওঁ। কাৰণ মাহঁতৰ ঘৰতো তেনেকৈ এইবোৰ কথা ক'ব নোৱাৰোঁ দেচোন, নিজৰে লাজ লাগিব। কাৰণ ভাল পাই বিয়া হৈ আহিছোঁ নহয়, চব কথা ক'ব নোৱাৰোঁ, বুজিছ। হ'ব দে বাৰু, ব'ল তোৰ শাহুৱেৰক মাত দিমগৈ ব'ল। তেতিয়াই মাত দি থৈ আহিছোঁ, অকলে কাম কৰি আছে, অকণ সহায় কৰি দিমগৈ ব'ল। আলহী তুলহী দেৰিকৈ আহিব নেকি বাৰু? তই কি পাৰ্টি সন্ধিয়ালৈহে ৰাখিছ নেকি? মই সোনকালে আহিলোঁ মানে ন। অঁ, পাৰ্টি সন্ধিয়ালৈ আকৌ, ক'তনো এতিয়াই হ'ব কচোন। আহিছে বাৰু এজন দুজন, ব'ল ভিতৰত লগ পাবি নহয়। কিন্তু সন্ধিয়ালৈহে আহিব চাগে। তই কিন্তু আজি থাকি যাবি দেই, এতিয়া যাব নোৱাৰ আকৌ। কি থাকাৰ কথা কৈছ? সোনকালে মাতি পঠাইছে মোক, ৰাতিলৈ আকৌ ভাত বনাবলৈ আছেই। কোনেও নবনায়, ভাত বনোৱা কামটো অকল মোৰেই হয়, বুজিছ। মই ইয়াত থাকিলে সিহঁতে লঘোণে মৰিব। নাথাকোঁ দে, মই সোনকালে যামগৈ, বেছি দেৰি নকৰোঁ। পাৰ্টিলৈ নাথাকোঁ আৰু তেন্তে। বেছি দেৰিলৈকে থাকিলে আকৌ মই অকলে যাব নোৱাৰিম নহয়। সোনকালে যামগৈ দে, তই বেয়া নাপাবি। বাৰু হ'ব দেচোন, সেইবোৰ হৈ থাকিব। ব'ল ভিতৰলৈ ব'লচোন এতিয়া। ব'ল। কি হ'ল বোৱাৰী, ইমান দেৰি কৰিলা যে? আৰু ইমান দেৰিকৈ আহি এতিয়া চাহকাপ দিব লাগে বুলিও নাজানা হা? সন্ধিয়া চাহকাপ খাওঁ নে নাখাওঁ আমি? যোৱা সোনকালে চাহ বনাই আনাগৈ। মা, মই সোনকালে আহিবলৈ কাৰণে মোৰ কি প্ৰাইভেট গাড়ীখন লৈ গৈছিলোঁ নেকি কিবা? লাইন গাড়ীলৈ ৰৈ থাকোঁতেতো অলপ দেৰি হ'বই ন, গাড়ীটো লগতে পোৱা নাযায় নহয়। আৰু আপোনালোকেনো নিজে চাহকাপো বনাই খাব নোৱাৰেনে? মই দিয়া নাই কাৰণে কি চাহকাপ খোৱা নাই হা? মই আকৌ আপোনালোকে খালে বুলিয়ে ভাবিছোঁ। চাহকাপটো বনাই খাব পাৰে ন কোনোবা এজনে। কি তুমি আজি এনেকৈ কথা কৈছা যে বোৱাৰী? হা, চাহকাপ বনাবলৈ দিলে কি বৰ ডাঙৰ কামটো কৰিব দিছোঁ বুলি ভাবিছা নেকি? হা, আমি চাহ বনাই খাব লাগে? কেতিয়া আমি চাহ বনাই খোৱা দেখিলা? সদায়তো সন্ধিয়া চাহকাপ তুমিয়ে বনাই দিয়া দেখোন। আজি আকৌ নতুনকৈ কি হ'ল মানে? যোৱা কাপোৰ কানি খুলি সোনকালে চাহকণ বনাই আনা। কোনেও চাহ খুৱাই নাই, আৰু সকলোকে চাহ দি সোনকালে ভাতৰ যোগাৰ কৰাগৈ। দেৰি হৈ গৈছে কিন্তু। হ'ব দিয়ক, বনাই আছোঁ ৰ'ব। বোৱাৰী, তুমিও আমাৰ লগত সমানে খাবা নেকি? অঁ আইতা, মোৰো ভোক লাগিছে। অহালৈ ৰৈ থাকিলে মোৰ 12 বাজিব। আজি বহুত ভাগৰ লাগিছে। আহাৰ পাছৰ পৰা ৰোৱাই নাই, এতিয়া চব কাম বন কৰি হৈছেহে। সেইকাৰণে আপোনালোকৰ লগতে খাই লওঁ, খাই বৈ মই শুওঁগৈ, বহুত ভাগৰ লাগিছে। আজিকালি দিনকাল গতি আৰু কি ক'ম আৰু, আজিকালি বোৱাৰী আৰু শাহু শহুৰ আইতা ককা সকলোৰে লগত বহি খাবলৈ পৰা হ'ল। এনেকুৱা দিন আহিল। আমাৰ দিনবোৰ কি আছিলে, এতিয়া কি হ'ল? দিয়া যি কৰা কৰি থাকা নিজৰ মতে। দিয়া ভাত বাঢ়া। আজিকালি বোৱাৰীনো দেখিছেই ক'ত? আজিৰ দিনৰ বোৱাৰীৰ ৰূপ মই ধৰাই নাই এতিয়াও। যি কয় তাকে শুনি আহিছোঁতো। এতিয়া মই একেলগে ভাতকেইটাও খাব নোৱাৰোঁ। মই চাকৰ নিচিনা কৰি থকাটোৱে বিচাৰে মানে। আজিকালি বোৱাৰীৰ দৰে মই ক'ত কৰিছোঁনো? কৰিমহে এতিয়া লাহে লাহে। মোক কোনেও বুজি নাপায়। মোৰ ভাগৰ লাগিব নাপায়। অত দূৰৰ পৰা পাৰ্টি কৰি আহিও মই এতিয়া লাইন গাড়ীত আহিছোঁ, অত কষ্ট লাগিছে, অত ভাগৰ লাগিছে, তেনেকৈ কোনোদিন ওলাই নাযাওঁ। এতিয়া ওলাই গৈছোঁ। আজি বোলো ৰেষ্ট পাম নেকি বনোৱা কৰাত? নাই, আহি পেলাই আকৌ বনোৱাত লাগিবলগীয়া হৈছে একেবাৰে। এতিয়া আকৌ একেলগে ভাতকেইটা খাওঁতেও জগৰ লাগিছে। আজিকালি ধৰণৰ বোৱাৰীৰ ৰূপ ধৰিমহে লাহে লাহে মই। কি হ'ল বোৱাৰী, কিবা কৈছা নেকি? দিয়া ভাত বাঢ়া আকৌ। নাই কোৱা আইতা, একো কোৱা নাই। মই ভাত বাঢ়োঁ ৰ'ব। মাহঁত অহাই নাই নহয়, জানো কিনো কৰি আছে। আহি পেলাই খাব আৰু, বনাই কৰি থৈছোঁ। মই আপোনালোকক দিওঁ ৰ'ব, আৰু ময়ো খাওঁ, ভোক লাগিছে। দিয়া সমানে শহুৰৰ লগত বহি খোৱা। তুমি যি কৰা, আমাক ভাত খাবলৈ দিয়া আৰু খাই বৈ উঠি যাওঁ। আইতা, শহুৰ মানে জানো দেউতা নহয়? মোৰ নিজৰ দেউতা যেনেকুৱা এইজনোতো মোৰ দেউতা। আপুনি মোৰ নিজৰ আইতা নহয় জানো? আপোনালোকৰ লগতনো মই ভাতকেইটাও খাব নোৱাৰোঁনে? এনেকুৱাই নিয়ম নে? আৰু বেলেগবোৰচোন তেনেকুৱা নহয়। মোৰ বান্ধৱীৰ শাহুৱেকহঁতেচোন তেনেকুৱা নকৰে। আপোনালোকে মোক এনেকৈ কয় যে? মোৰ ভোক লাগিছে ন, মই এনেকৈ এনিটাইম কামেই কৰি থাকিব নোৱাৰোঁ নহয়। ময়ো মানুহে, ভোক লাগিছে মই খাই গৈ শুওঁগৈ, ভাগৰ লাগিছে। আপোনালোকক নিদিওঁ বুলিওতো কোৱা নাই, বা নবনাওঁ বুলিওতো কোৱা নাই। বনাই কৰি থৈছোঁ, এতিয়া ভাতকেইটা বাঢ়িও দিওঁ বুলি কৈছোঁ। কিন্তু মোৰ ভোক লাগিছে, ময়ো খাওঁ। মই কাৰোবালৈ ৰৈ থাকিবলৈ সদায় মইতো কাৰো ঠিকা লৈ থকা নাই। বনাই কৰি থৈছোঁ, নিজে বাঢ়িলে খাব পাৰিব। হাও, ইমান মুখ চলিছেনে তোমাৰ আজি বোৱাৰী? দিয়া যি কৰা কৰি থাকা। বৌ, মোৰ টিফিন ৰেডি হ'লনে? মোৰ কলেজ যাব দেৰি হ'ল। নাই হোৱা ৰেডি। ভাত পানী বনাই থৈছোঁ, নিজে টিফিনত ভৰাই লোৱাহি। মই নোৱাৰোঁ, মোৰ কাম আছে। বৌ, মোৰ প্ৰটিন শ্বেক ক'ত? মই জিমত যাওঁ। ভাইটি, তুমি
পাকঘৰলৈ আহা মোৰ লগত মই কেনেকৈ বনাই শিকাই দিওঁ আজিৰ পৰা নিজে বনাই ল'বা মই বনাই থাকিবলৈ সময় নাই মোৰ প্ৰটিন চেক কেনেকৈ বনাই আজি শিকাই দিম আহা ভিতৰলৈ আহা মানে পাকঘৰলৈ আহা বোৱাৰী হয় এতিয়া কওকচোন তুমি সিহঁতক এনেকৈ কথা কৈছা যে যোৱা আকৌ সিহঁতক ৰেডি কৰি দিয়া সিহঁতে কলেজ যায় জিমত যায় চব ৰেডি কৰি দিলেহে যাব পাৰিব আকৌ কিয় তেনেকৈ কৈছা যোৱা আৰু মোৰ কাৰণে চেনি নিদিয়াকৈ চাহ একাপ আৰু পুৰি দুটামান বনাই লৈ আহিবা দেই আৰু বোৱাৰী আজি মোৰ লগৰ কেইবাজনো আহিব ভালকে কিবা এটা বনাবা দেই অলপ পিছতে পাবহিয়ে বোলে আৰু মোৰ ঔষধটো আনি দিয়াচোন খাওঁ আইতা সিহঁতে এতিয়া ডাঙৰ হ'ল সৰু হৈ থকা নাই নহয় ভণ্টি কলেজত পঢ়ি আছে তাই নিজৰ কামখিনি নিজে কৰি ল'ব পাৰিব নহয় আৰু ভাইটি এতিয়া বিয়া পাতিব বয়স হ'ল সদায় মই কি কৰি দি থাকিম নেকি কৰিব পাৰিব দিয়ক আৰু আপুনি ইমান তেলত ভজা এইবোৰ বস্তু কিহৰ কাৰণে খাই থাকে মানে আপোনাৰ চুগাৰ আছে আৰু ফেটি লিভাৰ আছে এইবোৰ বস্তু ইমান খাই থকা ভাল কথা নহয় এতিয়া মই বনাই দিব নোৱাৰোঁ মোৰ বেলেগ কাম আছে আপুনি চাহটা খাই উঠিছেহে এতিয়া আকৌ পুৰি চুৰি খাব নালাগে বুজিছে চেনি নিদিয়া চাহ একাপ খাই যদি মই বনাই আনিম বাৰু অলপ পিছত কিন্তু পুৰি চুৰি মই বনাই থাকিব নোৱাৰোঁ এইবোৰ খোৱা আপোনাৰ কাৰণেও বেয়া আৰু মোৰো ভাগৰ লাগিছে আৰু দেউতা আপুনি ইমান আলহী মানি নাথাকিব মই ইমান এইবোৰ বনাই থাকিব নোৱাৰোঁ সদায় সদায় আপোনাৰ আলহী আহে সদায় সদায় আপোনাৰ আলহী আহে এইখন কিবা মানে হোটেল নেকি মই আপুনি অৰ্ডাৰ দিব মই বনাই থাকিম মাক ক'ব আপোনাৰ আলহীৰ কথা মাক ক'ব মায়ে বনাই দিব মই নোৱাৰোঁ মোৰ বেলেগ কাম আছে দেউতা আৰু ঔষধটো আপুনিওতো গৈ পেলাই আনিব পাৰে সেইখিনিতেতো আছে মই দিলেহে হয়নে ভগৱানৰ কৃপাতটো আপোনাৰ একো বেমাৰ আজাৰ এতিয়া হোৱা নাই বৰ্তমান আপুনি উঠিব নোৱাৰা খোজকাঢ়িব নোৱাৰা পিছত যেতিয়া হ'ব তেতিয়া চাম আৰু ন অলপতো মোৰ কথাও বুজিব সকলোৰে কথা মই বুজি থাকিলে হ'বনে নিজেও ঔষধটো লৈ খাব আকৌ অইন কাম কৰিব নালাগে নহয় বোৱাৰী তুমি এনেকৈ কথা কৈছা যে কিনো বেয়াকৈ কথা ক'লোঁ মই আইতা মোৰ বেলেগ কাম আছে ন সেইকাৰণে মই কৰিব নোৱাৰোঁ বুলি কৈছোঁ আৰু আপোনালৈ চেনি দিয়া চাহকাপ আনি আছোঁ ৰ'ব মই চাহকাপ দি ৰুমত যাওঁ কাম এটা আছে আৰু মা কি হ'ল বোৱাৰী এনেকৈ চিঞৰিছা যে আৰু তুমি ইহঁত দুটাক যে টিফিন বনাই দিয়া নাই প্ৰটিন চেক বনাই দিয়া নাই কিহৰ কাৰণে মানে সিহঁতে মোক গৈ কমপ্লেইন দিছেগৈ হা সিহঁতক তুমি আউল মাৰিব লাগে নে নালাগে আজি মানে কি হ'ল এনেকৈ কথা কৈ আছা যে তুমি এনেকৈ মোচন ধৰি আছা যে সিহঁতক ৰেডি কৰি দিয়াগৈ আকৌ টিফিন চিফিন মই নোৱাৰোঁ মা মোৰ বেলেগ কাম আছে সিহঁতে নিজৰ কামখিনি নিজে কৰি ল'ব পাৰিব দিয়ক আপুনি চিন্তা কৰিব নালাগে আৰু মই বেলেগ এটা কথাৰ কাৰণেহে আপোনাক মাতিছোঁ দেউতাৰ বোলে আলহী আহিব আপুনি শুশ্ৰূষা কৰিব এনেও মই বনোৱাবোৰতো এনেও ভালেই নহয় ন বেয়াই হয় মই বনাব নোৱাৰোঁ সদায় সদায় মই হোটেলৰ কাম কৰা মানুহ নহয় যে সদায় সদায় মোক অৰ্ডাৰ দিব মই একেবাৰে ৰকম বনাই খুৱাম যিমান বনাই খোৱালেও সন্তুষ্টও নহয় ভালো নাপায় মই আৰু বনাব নোৱাৰোঁ আপুনি বনাই খুৱাব কি কথা কৈছা তুমি এইবোৰ বোৱাৰী মই বনাই খুৱাম আপুনি বনাই খুৱাব আকৌ আপোনাৰতো একো হাত ভৰি নাইকিয়া হৈ থকা নাই বনাব পাৰিব দিয়ক হেৰা বনাই দিবা আকৌ তেওঁলোক পাবহিয়ে নহয় অলপ পিছতে কেইবাজনো আহিব কিন্তু দেই চুপ থাকক আপুনি মই এইবোৰ বনাই কৰি থাকিব নোৱাৰোঁ পাকঘৰত সোমাব নোৱাৰোঁ আৰু আপুনি কিহৰ কাৰণে এইবোৰ মানুহ মাতি থাকে সদায় সদায় আলহী মাতি থাকিব খালি নিজে ওলাই যাব নোৱাৰে সিহঁতৰ ঘৰত গৈ খাওক গৈ আকৌ আৰু আজিৰ পৰা আলহী তুলহী নামাতিব কৈ দিছোঁ কিন্তু মই এইবোৰ কৰাত নাই দেই কথা ক'বলৈ আহিছে খালি এনেই মানুহ মাতি লেকচাৰ মাৰি বহি থাকিব মই নোৱাৰোঁ এইবোৰ কৰি দিবলৈ যাওক আপুনি ওলাই যাওক সিহঁতৰ ঘৰত বাহ মা বাহ শতদিনে যে মই বনাই কৰি খুৱাই আছিলোঁ ইমান দিনৰ পৰা যে দেউতাৰ আলহী আহি আছিলে তেতিয়া আপুনি নেদেখিলে তেতিয়া এনেকৈ ক'ব নোৱাৰিলে এতিয়া আপোনাৰ পাল পৰিছে যে আপোনাক বনাব দিলোঁ যে সেইকাৰণে এতিয়া দেউতাক তেনেকৈ বুজাই দিব পাৰিলে ক'ব পাৰিলে কিন্তু আগতে ক'ব নোৱাৰিলে মোৰ কষ্টটো মানে আপোনালোকে অনুভৱেই নকৰে মই মেচিনহে নহয় জানো মই যেতিয়া কৰি খুৱাইছিলোঁ তেতিয়া আলহী আহিলেও আপোনালোকৰ প্ৰব্লেম নাছিলে কিন্তু এতিয়া আপোনাৰ পাল পৰাৰ কাৰণে আপুনি বনাব লাগিব বুলি ভয় খাই দেউতাক তেনেকৈ কৈছে আগতেওতো ক'ব পাৰিলে হয় ন মোৰোতো ভাগৰ লাগে মোৰোতো কষ্ট লাগে তেনেকৈ সকলো মানে আলহীক সদায় সদায় শুশ্ৰূষা কৰি থাকিবলৈ হ'ব দিয়ক মোৰ বুজিবলৈ বাকী নাই আপোনালোকে মোক কিমান নিজৰ বুলি ভাবে মোৰ বুজিবলৈ বাকী নাই মই কিন্তু সকলোকে নিজৰ বুলিয়ে ভাবিছিলোঁ মা যি কয় তাকে শুনিছিলোঁ কিন্তু এতিয়া আৰু নহ'ব ময়ো মানুহে বোৱাৰী আমাৰ ভুল হৈ গ'ল বোৱাৰী ক্ষমা কৰি দিবা হ'ব দিয়া আজিৰ পৰা তোমাক মই সকলোতে সহায় কৰি দিম মই বুজিছোঁ তুমি কিয় কৈছা এইকেইদিন তুমি কিয় এনেকৈ কথাবোৰ কৈ আছা মই বুজি পাইছোঁ তুমিওতো এইখন ঘৰৰ সদস্য কিন্তু তোমাক আমি একো বুলিয়ে ভবা নাই কিন্তু তুমি সকলোৰে কথা চিন্তা কৰা